নমস্কাৰ। ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DEE এই DEEৰ অধীনত এতিয়া আকৌ নতুন LP আৰু UPৰ বাবে ভেকেঞ্চি ওলাইছে আৰু সেই ভেকেঞ্চিটো ফিল আপ কৰিবলৈ এতিয়া অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'বলৈ গৈ আছে। চাওক যিবিলাকে আজিলৈকে ৰখি আছিলে কেতিয়া নতুন বিজ্ঞাপন ওলাব বুলি তেওঁলোকৰ বাবে এই খবৰটো বহুত ভাল বুলি ক'ব পাৰি। গতিকে আমি জানো সকলোৱে জানো যে সকলোৱে মানে কেতিয়া ওলাব বুলি ৰখি আছিলে আৰু যোৱা বছৰ যিটো এপ্লাই হৈ গ'ল সেইটো এতিয়ালৈকে এপইণ্টমেণ্টটো দিয়া হোৱা নাই। আনকি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো দিয়া হোৱা নাছিলে। কিন্তু এতিয়া এই সময়ছোৱাতে আকৌ নতুন বিজ্ঞাপন ওলাইছে। LPৰ বাবে এইটো চাওক ইয়াত দেখুওৱা আছে 2900টা LP ভেকেঞ্চি ওলাইছে। গতিকে সেইটো ফিল আপ কৰিবলৈ এতিয়া কোনে কোনে ফিল আপ কৰিব পাৰিব ইয়াত আমি যদি চাওঁ তলত আমি গম পাম যিবিলাকে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি DLED বা BEd কৰি শেষ কৰিলে ঠিক আছে BEd নহয় দেই এইবাৰ অকল DLEDটো ল'ব LPৰ ক্ষেত্ৰত ঠিক আছে আপোনালোকৰ মানে মিনিমাম কোৱালিফিকেশ্যনটো এইটোৱেই হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু পাৰ্চেণ্টেজটো যদি চোৱা হয় 50% থাকিব লাগিব। ST SC বেলেগ কথা তেওঁলোকৰ হেৰি হয় মানে 5% ৰিলেক্সেশ্যন দিয়া হয় আৰু লগতে DLED কৰা হ'ব লাগিব ৰেগুলাৰ বেচিছত। এতিয়া কথাটো হ'ল যে যিহেতু বহুতো NISৰ অধীনত DLED কৰা ব্যক্তি আছে গতিকে তেওঁলোকে এতিয়া ভাবিব পাৰে যে এতিয়া আমি এপ্লাই কৰিব পাৰিম নে নাই। চাওক এতিয়া মই আপোনালোকক চিধা কৈ দিছোঁ ইয়াত যে যিটো DLEDৰ কথা মানে ৰেগুলাৰ বা ODL মড সেইটো ইয়াত মেনশ্যন কৰা হোৱা নাই। আনকি এইটোও মেনশ্যন কৰা হোৱা নাই যে NISৰ অধীনত DLED কৰাবোৰ ইয়াত এপ্লাই কৰিব পাৰিব নাই। গতিকে সেইটো এতিয়া বিশেষ ক'ব নোৱাৰি। যোৱা বছৰ এডভাৰটাইজমেণ্ট অৱশ্যে সেইটো DLEDটো মানে NISৰ অধীনতো নোৱাৰে বুলি তেনেকুৱা আছিলে চাগে কিন্তু এইবাৰ DLEDৰ বা NISৰ যিটো DLED ইয়াৰ একো মেনশ্যনে কৰা নাই। গতিকে এইটো 15 ফেব্ৰুৱাৰীটো আহিব দিয়ক তেতিয়া মানে সকলোৱে গম পোৱা যাব আপোনালোকে মানে NISৰ অধীনত DLED কৰাবোৰে ইয়াত এপ্লাই কৰিব পাৰিব নে নাই কথাটো সেইটো। এতিয়া আপোনালোকে নিজে কমেণ্ট কৰিবচোন আপোনালোকে কি ভাবি আছে মানে আপোনালোকৰ যিটো NISৰ অধীনত যিটো হেৰি কৰিছিলে DLED কৰিছিলে সেইটো একচেপ্ট হ'বনে নাই। বয়সটো যদি চাওঁ 18 মিনিমাম হ'ব লাগিব আৰু মেক্সিমামটো 40 ইয়াৰ্ছ আৰু তাৰ মাজতে আকৌ ৰিলেক্সেশ্যন দিয়া হৈছে কিছুমান কেটেগৰী চাই যেনেকৈ আনৰিজাৰ্ভডবোৰৰ 40 ইয়াৰ্ছে হয় কিন্তু 42 ইয়াৰ্ছ এক্স ছাৰ্ভিচমেন হ'লে 42লৈকে দিয়া হৈছে আৰু OBC MOBC হ'লে 43লৈকে এপ্লাই কৰিব পাৰিব আৰু ST SC বোৰে 45 বয়স হ'লেও বা তালৈকে এপ্লাই কৰিব পাৰিব। সেইটো বয়সৰ কথা আহি পৰিছে ইয়াত সেইটোৱে মানে বয়সৰ সেইটো সীমাটো। তাৰপাছত এইটো চাওক আমাৰ যিটো এপ্লাই কেতিয়া হ'ব সেইটো ফেব্ৰুৱাৰী 15ৰ পৰা হ'ব আৰু 31 মাৰ্চ তাৰিখলৈকে এইটো এপ্লাইটো অন হৈ থাকিব। গতিকে যিবিলাকে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে এপ্লাইটো কৰিব পাৰিব। ইয়াত 10 নম্বৰত অলপমান কিছুমান কথা গুৰুত্বপূৰ্ণ ইয়াত কোৱা হৈছে কৈ দিছে এইটো চাওক The online applications and documents submitted by the candidates will be verified with the help of DigiLocker এইটো চাওক আপোনালোকৰ যিটো ডকুমেণ্ট সেইবোৰ অনলাইন মানে চেক কৰা হ'ব মানে সেইটো জেনুইন হয় নে নহয় সেই গোটেইবোৰ ঠিক আছে। তাৰপিছত এইটোৱেই আৰু যিটো আপোনালোকে ডকুমেণ্ট আপলোড কৰিব ন সেইটো মানে আপোনালোকৰ যিটো মানে ইয়াত অলপমান পিছত মই দেখুৱাই দি আছোঁ আপোনালোকৰ নাম থাকিব তাত নহয় জানো এপ্লাই কৰোঁতে আপোনালোকে নাম দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব মানে লগাব লাগিব আৰু তাৰপিছত এইফালে আৰু আছে ৰোল নম্বৰ এইবোৰ গোটেই তোমাৰ ডিটেইলছটো যিটো দিয়া হ'ব সেই ডিটেইলছটো তেওঁলোকে মানে চেক কৰিব অনলাইন সেইটো জেনুইন হয় নে নহয় তাৰপিছতহে ইয়াৰ ভিত্তিতহে লিষ্টটো ওলাব মানে মেৰিট লিষ্টটো আৰু ইয়াত কৈছে সেইটো যে যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো কিন্তু প্ৰয়োজন হ'লেহে ওলাব যদিহে প্ৰয়োজন নাই তেতিয়াহ'লে নোলাবও পাৰে কাৰণ তেওঁলোকে আপোনালোকে যেতিয়া এপ্লাই কৰিব নহয় জানো ছাবমিট কৰিব এপ্লিকেশ্যনটো তেতিয়া তেওঁলোকৰ তাত আপোনালোকৰ ডিটেইলছটো থাকিবই গতিকে সেই ডিটেইলছটো চাই পিনি তেওঁলোকে অনলাইনো মানে ভেৰিফাই কৰিব পাৰে আৰু ভেৰিফাই কৰাৰ পিছত চিধা ডকুমেণ্ট ভেৰিফিকেশ্যন নোহোৱাকৈ চিধা হেৰিও কৰিব পাৰে মানে মেৰিট লিষ্টটো উলিয়াই দিব পাৰে কথাটো সেইটো মানে
আৰু যদি অলপমান যদি তলত চাওঁ ইয়াত আমি দেখিবলৈ পাম এইটো চাওক ইয়াত কোৱালিফিকেশ্যনটো দিয়াৰ লগতে মানে কি ধৰণে চিলেকশ্যন হ'ব সেইটো দিয়া হৈছে চাওক আগৰ দৰে নহয় এতিয়া অলপমান হেৰি চেঞ্জ হৈছে এইটো হায়াৰ ছেকেণ্ডাৰী যিটো একাডেমিক নহয় জানো ইয়াৰ তাৰ পৰা 5% লোৱা হ'ব মানে ঠিক আছে তাৰপিছত ডিএলএড বা ডিএলএডৰ পৰা ইয়াত এইবাৰ বিএডটো দিয়া হোৱা নাই ডিএলএডৰ পৰা কিমান হ'ব 5% লোৱা হ'ব তাৰপিছত টেটৰ পৰা চি টেটে হওক বা আছাম টেটে হওক তাৰ পৰা 85% মানে কেলকুলেট কৰি লোৱা হ'ব আৰু লগতে 5% নন এচেঞ্চিয়েল বুলি কৈছে এইটো চাওক NCC থাকিব পাৰে স্পৰ্টছৰ কিবা কিবি কালচাৰেল যদি চাৰ্টিফিকেট কিবা এটা আছে সেইবোৰৰ পৰা 5 নম্বৰ মেক্সিমাম 5 নম্বৰলৈকে দিয়া হ'ব মানে ইয়াত কোৱা হৈছে এইটো এইবোৰ যদিহে আপোনালোকৰ আছে সেইটো ছাবমিট কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকে 5 নম্বৰটো পাই যাব কথাটো সেইটোৱে গতিকে আপোনালোকে এতিয়া সাজু হওক সময়টো আহিব দিয়ক যিটো সময় এইটো মই ক'লোৱেই 15 ফেব্ৰুৱাৰী 2025 পৰা 31 মাৰ্চ 2025লৈকে ইয়াত মানে দিয়া হৈছে চাওক বহুত সময় দিছে ক'বলৈ গ'লে মানে 1.5 মাহ দিছে এপ্লাই কৰিবলৈ বহুত সময় আছে মানে ইয়াত যিবোৰে এইমাত্ৰ আজি 8 তাৰিখে 8 তাৰিখ নহয় 9 তাৰিখে 9 জানুৱাৰী 2025 তাৰিখে চিটেটৰ যিটো ৰিজাল্ট দিলে সেই ৰিজাল্টত যিবিলাকে পাছ কৰিলে বা ৰিজাল্টত মানে ভাল ৰিজাল্ট পালে তেওঁলোকেও মানে এতিয়া এপ্লাই কৰিব পাৰিব গতিকে অলপমান বাঢ়িব কেণ্ডিডেটবোৰ গতিকে সেইটোকে কৈ মই মোৰ এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ চাওক সকলোৱে এটা কথাটো জানে যে LPৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যনটো হায়াৰ ছেকেণ্ডেৰী পাছ হয় একাডেমিকটো কৈছোঁ আৰু ঊৰ্ধ ক্ৰমত যদি আমি চাওঁ মানে তাতকৈ অধিক যদি চাওঁ গ্ৰেজুৱেশ্যনলৈকেও ধৰা হয় আৰু পিছতো গ্ৰেজুৱেশ্যনটো লাগিব মিনিমাম কিন্তু এতিয়া হায়াৰ ছেকেণ্ডেৰী লাগি আছে কিন্তু যিবিলাকে গ্ৰেজুৱেশ্যন ছাবমিট কৰিব বা মাষ্টাৰে ছাবমিট কৰিব সেইবোৰ কিন্তু ইয়াত কাউণ্টিঙত নাহিব মানে এইটো চাওক ইয়াত দিয়া হৈছে নহয় জানো হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% আৰু DLEDৰ পৰা 5% আৰু আপোনাৰ যিটো টেট এই টেটৰ পৰা 85% লোৱা হ'ব বুলি কৈছে এইটো চাওক এইবোৰ মানে কাউণ্টিঙত নাহিব আপোনালোকৰ মেৰিট লিষ্টৰ বাবে এইবোৰ কাউণ্টিং কৰা হয় নহয় জানো কিন্তু ইয়াত গ্ৰেজুৱেশ্যনত ইয়াত কাউণ্টিং নাহিব যদিও আপোনাৰ গ্ৰেজুৱেশ্যন আছে যদিও আপুনি ছাবমিট কৰে সেইটো কথাটো ইয়াত কৈছে মানে তেনেকুৱা তাৰপিছত এইটো চাওক বেটাৰমেনৰ কথাটো কৈছে এইটো সকলোৱে জনাটো দৰকাৰ সেইবাবে মই কথাটো আপোনালোকক জনাম বুলি কণ্টেণ্টত মই এই পইণ্টটো এড কৰিব বিচাৰিছোঁ যিটো বেটাৰমেণ্ট দিয়া হয় মানে মাৰ্কছ ইম্প্ৰুভমেণ্টৰ কাৰণে নহয় জানো এই বেটাৰমেণ্টৰ যিটো মাৰ্কছ সেইটো আপুনি এইটো চাওক মই এবাৰমান পঢ়ি দিছোঁ দেই অলপমান ৰখিব বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট অফ মাৰ্কছ ইন ৰেচপেক্ট অফ হায়াৰ ছেকেণ্ডেৰী senior secondary or equivalent examination will be considered only in the same subjects which were originally taken by the candidates এইটো চাওক মানে যিটো ছাবজেক্ট ধৰি লওক আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত কিমান আছিলে ছাবজেক্ট এটা আছিলে যে মানে অসমীয়া তাৰপিছত ইংৰাজী ইকনমিক্স পলিটিকেল চায়েন্স জিঅ'গ্ৰাফী সেইবোৰ আছিলে কিন্তু যেতিয়া আপুনি হেৰি কৰিলে বেটাৰমেণ্ট এক্সাম লিখিলে তেতিয়া আপুনি বেলেগ ছাবজেক্ট লিখিলে বেলেগ ছাবজেক্ট এড কৰি লিখিলে তেতিয়া সেই বেলেগ ছাবজেক্ট এড কৰি লিখাটো ইয়াত কাউণ্টিঙত নাহিব মানে কথাটো সেইটো কোৱা হৈছে গতিকে আপোনালোকৰ যদিহে বেলেগ ছাবজেক্ট এড কৰি লিখিছিলে বেটাৰমেণ্টত সেই ছাবজেক্টৰ নম্বৰটো যদিও 100ৰ ভিতৰত যদিও আপুনি 99ও পাইছিলে বা 100ও পাইছিলে সেই এড কৰা নতুন ছাবজেক্টত সেই নম্বৰটো ইয়াত এড নহয় ইয়াত কথাটো ইয়াত কোৱা হৈছে গতিকে এইবোৰে অলপ চাব সাৱধান হ'ব ঠিক আছে এই কথাটোকে মই আপোনালোকক এড কৰি আপোনালোকক জনাই দিলোঁ আৰু লিখিছে ইয়াত এটা পইণ্ট অনলি দ্য ফাৰ্ষ্ট বেটাৰমেণ্ট এক্সামিনেশ্যন ইম্প্ৰুভমেণ্ট অফ মাৰ্কছ উইল বি টেকেন ইনটু একাউণ্ট মানে বেটাৰমেণ্টটো এবাৰে দিয়া হ'ব লাগে মানে কথাটো ধৰি লওক আপুনি এই মানে 2000 ধৰি লওক 21ত এবাৰ বেটাৰমেণ্ট দিলে তেতিয়া নম্বৰটো আপোনাৰ ছেটিছফাই নহ'ল আকৌ মানে 2022ত আকৌ এবাৰ বেটাৰমেণ্ট দিলে তেতিয়া ছেটিছফাই হ'ল ধৰি লওক কিন্তু কথাটো হ'ল
ইয়াত এবাৰহে ইম্প্ৰুভমেণ্ট মানে এবাৰ যিটো বেটাৰমেণ্ট দিছে সেই প্ৰথম বেটাৰমেণ্টটোহে লোৱা হ'ব যদিও আপোনাৰ বেটাৰমেণ্টত যিটো প্ৰথম বেটাৰমেণ্ট লিখিছিলে সেই প্ৰথম বেটাৰমেণ্টটো দ্বিতীয় বেটাৰমেণ্টতকৈ কম বা আপোনাৰ অৰিজিনেল যিটো হেৰি আছিলে মাৰ্কশ্বিট তাতকৈ যদি আকৌ কমিও যায় মানে কথাটো এইটোৱে আপোনাৰ যিটো মানে বেটাৰমেণ্ট লিখিছিলে ন প্ৰথম বেটাৰমেণ্ট তাৰ আগৰে যিটো অৰিজিনেল আছিলে ন মানে যাৰ বাবে আপুনি বেটাৰমেণ্ট লিখিম বুলি ভাবিছিলে সেই আগৰ যিটো নম্বৰ সেই নম্বৰতকৈ যদি বেটাৰমেণ্টত কম হৈ যায় তেতিয়াও মানে আপুনি প্ৰথম বেটাৰমেণ্টটোহে মানে কাউণ্টিং হ'ব বুলি ইয়াত কৈছে গতিকে সাৱধান হ'ব কথাটো এইটোৱে জনাটো দৰকাৰ এই কথাটো সকলোৱে নাজানে আৰু এইটো মানে আপোনালোকক অলপমান দেখুৱাই দিছোঁ যিটো আপোনালোকে এপ্লাই কৰিব অনলাইনত 2025 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা এই যিটো অনলাইন এপ্লিকেশ্যনত এইবোৰ থাকিব চাওক টেটৰ ৰোল নম্বৰ থাকিব আপোনাৰ ডেট অফ বাৰ্থ থাকিব ইয়াত ঠিক আছে আৰু টেট চাৰ্টিফিকেটো থাকিব চাৰ্টিফিকেট নম্বৰ থাকিব নেম অফ দ্য কেণ্ডিডেট থাকিব আপোনাৰ নাম থাকিব ফাৰ্ষ্ট নেম মাদাৰ্ছ নেম এড্ৰেছ থাকিব মোবাইল নম্বৰ থাকিব লেংগুৱেজটো এইটো আপুনি মেনশ্যন কৰিব লাগিব আৰু আপোনাৰ পাছিং ইয়াৰ অপটেন মাৰ্কছ এইবোৰ গোটেইটো ইয়াত মানে আপুনি মেনশ্যন কৰিব লাগিব এইটো কথাটোৱে আৰু ডিক্লেৰেশ্যন মষ্ট ইম্পৰ্টেণ্টলি মানে এপ্লিকেশ্যনতে আপোনাৰ এই ডিক্লেৰেশ্যনটো মানে থাকিব তাৰপিছত আপুনি ইয়াত এইটো একচেপ্ট কৰিছে বুলি আৰু ডিক্লেৰেশ্যন একচেপ্ট কৰিছে বুলি আপুনি এটা আপোনাৰ ছিগনেচাৰ লিখি সেইটো আপলোড কৰি দিব লাগিব সেইটোৱে মানে আপোনালোকৰ যিটো মানে হেৰিটো অনলাইন এপ্লিকেশ্যনটো অলপমান চমু হ'ব বেছি নহয় তাত মানে গতিকে ইয়াত আপোনালোকে ডকুমেণ্ট আপলোড কৰিবলগীয়া নহ'ব মানে ইয়াত ক'বলৈ গ'লে সেইটোৱেই এই ভিডিঅ'টোকে মানে বনালোঁ আপোনালোকক কথাটো জনাম বুলি ধন্যবাদ